মহাশিৱৰাত্ৰি কেতিয়া দুদিনীয়াকৈ তিথি পৰিছে দুটা দিন ধাৰ্য কৰা হৈছে কোন দিনাখন কোনে কেনেকৈ মহাশিৱৰাত্ৰি পালন কৰিব তাক লৈ এতিয়া সকলোৰে চিন্তা চৰ্চা আৰম্ভ হৈছে একাংশ লোকে কোনটো দিনত পাতিব 26 তাৰিখ 26 ফেব্ৰুৱাৰীত পাতিব নে 27 ফেব্ৰুৱাৰীত পাতিব তাক লৈ কিন্তু বিপাঙত পৰিছে কাৰণ এবাৰ এই বৰ্ষটোত চতুৰ্দশী যোনটো তিথি আছে হেতু দুদিনীয়াকৈ পৰিছে যাৰ বাবে মহাশিৱৰাত্ৰি আয়োজনৰ দুটা দিন ধাৰ্য কৰা হৈছে দুটা দিনত কোন কোন সময়ত মহাশিৱৰাত্ৰি কেনেকৈ পালন কৰিব তাক লৈ ইতিমধ্যে পঞ্জিকাত উল্লেখ কৰিছে আৰু বৈদিক পৰম্পৰা অনুসৰি পূৰ্বৰে পৰা যেহেতু ফাগুন মাহৰ শুক্লা পক্ষৰ চতুৰ্দশী তিথিত প্ৰতি বছৰে মহাদেৱক আৰাধনা কৰা হয় মহাশিৱৰাত্ৰি পালন কৰা হয় সমগ্ৰ ৰাজ্যত সমগ্ৰ বিশ্বত সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে মহাশিৱৰাত্ৰিক লৈ পেলাই শিৱ ভক্তসকলে কৰে কিন্তু বিগত বৰ্ষতো আমি দেখিছিলো যে দুটা দিনকৈ পৰিছিল চতুৰ্দশী তিথি যাৰ বাবে একাংশ লোক কিন্তু বিপাঙত পৰিছিল যে মহাদেৱক আৰাধনা কৰাৰ প্ৰকৃত সময় কোনখিনি গতিকেলৈ এবাৰো পূৰ্বৰ দৰে হৈছে কাৰণ মহাশিৱৰাত্ৰি যোনটো দিনত পালন কৰা হয় ফাগুন মাহৰ শুক্লা পক্ষৰ যোনটো চতুৰ্দশী তিথি থাকে সেই দিনটোত আৰু এবাৰ চতুৰ্দশী তিথিটো দুটা দিনকৈ পৰিছে যাৰ বাবে 26 আৰু 27 ফেব্ৰুৱাৰী দুটা দিনত আছে সময় আছে গতিকেলৈ এতিয়া চিন্তা চৰ্চা কৰি থকা হৈছে যেহেতু কিছুদিন পূৰ্বে যি কালপুৰুষ পঞ্জিকা প্ৰকাশ পালে তাতো কিছুমান সময় আহিছে আৰু সেই সময়বোৰক লৈ পেলাই এতিয়া ফাগুন মাহৰ শুক্লা পক্ষৰ চতুৰ্দশী তিথি 26 ফেব্ৰুৱাৰী যি আছে মই আপোনালোকক কিছুমান টাইম আছে মই আপোনালোকক দেখুৱাই দিব বিচাৰিছো যেহেতু এইখিনি উল্লেখ কৰা হৈছে ইয়াতে ছাব্বিছ ফেব্ৰুৱাৰী পুৱা 10:08 বজাৰ পৰা আৰম্ভ হ'ব চতুৰ্দশী তিথি গতিকেলৈ এই সময়ৰ পৰা আৰম্ভ হ'ব পুৱা 11:08 পৰা পুৱা 11:08 বজাৰ পৰা 11:08 বজাৰ পৰা আৰম্ভ হ'ব আৰু ফাগুন মাহৰ শুক্লা পক্ষৰ 27 ফেব্ৰুৱাৰী পুৱা 8:45 শেষ হ'ব গতিকে এইখিনি সময় আছে আৰু এই শিৱৰাত্ৰিৰ যি পূজা সময় আছে মহাশিৱৰাত্ৰিৰ নিশিত কাল বুলি কয় এইখিনি 27 ফেব্ৰুৱাৰী নিশা 12:15 পৰা 1:04 বজালৈ আছে এইখিনি সময় আছে আৰু শাস্ত্ৰ অনুযায়ী এই 4 ঘণ্টা যি পূজা আছে 4 ঘণ্টিয়া যি পূজা নিৰ্ধাৰিত কৰা হৈছে এই প্ৰতিটো ঘণ্টাতে বা প্ৰতিটো সময়তে কিবা নহয় কিবা এটা প্ৰতিনিধিত্ব কৰে যেনে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ এই চাৰিটা বস্তু গতিকেলৈ এই সময়খিনিক লৈ পেলাই যথেষ্ট গুৰুত্ব আছে যোৱা বছৰটো একাংশ লোকে কিন্তু বিপাঙত পৰিছিল এবাৰো মই সময়টো জনাইছো যে 26 ফেব্ৰুৱাৰী 2025 চনৰ 26 ফেব্ৰুৱাৰী পুৱা 11:08 বজাৰ পৰা আৰম্ভ হ'ব চতুৰ্দশী তিথি আৰু ফাগুন মাহৰ শুক্লা পক্ষৰ চতুৰ্দশী তিথি 27 ফেব্ৰুৱাৰী পুৱা 8:54 বজাত শেষ হ'ব মানে 26 তাৰিখে পুৱা 11:08 বজাৰ পৰা লাগিব আৰু সেই তিথি থাকিব 27 ফেব্ৰুৱাৰী পুৱা 8:54 বজালৈ যোনসকলে 27 তাৰিখে পূজা কৰিম বুলি ভাবিছে সেই সকলে কিন্তু পূজা সেই পুৱা 8:50 বা 9 বজাৰ আগে আগে শেষ কৰিব লাগিব গতিকে যেটো কিছু ক্ষেত্ৰত অসুবিধা হ'ব গতিকে 26 ফেব্ৰুৱাৰী দিনটোতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বা দেশৰ বিভিন্ন প্ৰান্তত এই পূজা হ'ব কাৰণ মই ইতিমধ্যে জনাইছো মহাশিৱৰাত্ৰি যি নিশিত কাল আছে যি সময় আছে পূজাৰ সেই সময়খিনি কিন্তু নিশা 27 ফেব্ৰুৱাৰী নিশা 12 বজাৰ পৰা 1 বজালৈ আছে এই সময়খিনি আছে আৰু এই সময়খিনিত 4 ঘণ্টা পূজা নিৰ্ধাৰণ কৰা হৈছে যেটো প্ৰতিটো ঘণ্টাত কিবা নহয় কিবা এটা প্ৰতিনিধিত্ব কৰে যেনে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ এই বস্তু কিটা হ'ব আৰু তাৰে প্ৰথম পহৰ যেটো পূজা আছে আৰম্ভ হ'ব সন্ধিয়া 26 তাৰিখৰ সন্ধিয়া 6:29 বজাৰ পৰা 9:36 বজালৈ এটো হৈছে প্ৰথম প্ৰহৰ পূজা যেটো আমি ধৰ্ম হিচাপে ধৰিব পাৰিম এটো 6:29 বজাৰ পৰা বিয়লি 6:29 বজাৰ পৰা ৰাতি 9:36 বজালৈ এই সময়খিনি আছে হেতু প্ৰথম পহৰৰ পূজা জনে কৰিব পাৰে ধৰ্ম আছে তাত আৰু দ্বিতীয় পহৰটো হ'ল অৰ্থ দ্বিতীয় পূজাৰ অৰ্থটো পহৰটোত অৰ্থ আছে যত 26 ফেব্ৰুৱাৰী নিশা 9:36 পৰা লাগিব নিশা 12:39 বজালৈ গতিকে এইখিনি সময় আছে দ্বিতীয় পহৰ প্ৰথম পহৰটো জনালো 6:29 পৰা 9:36 লৈকে দ্বিতীয় পহৰ
যেটো অৰ্থ বুজায় 26 ফেব্ৰুৱাৰী নিশা 9:34 পৰা নিশা 12:29 এইখিনি সময় থাকিব তৃতীয় পহৰ শিৱৰাত্ৰিৰ তৃতীয় পহৰ যেটো পূজা আছে হেতু 27 ফেব্ৰুৱাৰী ৰাতি 12:39 পৰা লাগিব পুৱা 3:45 লৈকে গতিকে এইখিনি তৃতীয় পহৰৰ পূজাৰ সময়খিনি আছে কৰ্ম এই কৰ্মখিনি লাগিব 27 ফেব্ৰুৱাৰী ৰাতি 12:39 পৰা 3:45 লৈকে যেতিয়া দ্বিতীয় পহৰটো শেষ হ'ব তাৰ ঠিক পিছতে লাগিব তৃতীয় পহৰ যেটো পূজা হয় যেটো কৰ্ম বুলি ধৰা হয় হেতু 27 ফেব্ৰুৱাৰী 12:39 পৰা 3:45 লৈকে লাগিব আৰু চতুৰ্থ ঘণ্টা যোনটো চতুৰ্থ পহৰ বুলি কয় হেতু মুখ্য আছে য'ত 27 ফেব্ৰুৱাৰী 3:45 পৰা 6:50 বজালৈ আৰু 6:50 লগে লগে শিৱৰাত্ৰি মহাশিৱৰাত্ৰি সময় শেষ হ'ব গতিকে এইখিনি সময়ৰ মিছতে ভিতৰতে কিন্তু সমগ্ৰ দেশবাসীয়ে পূজা আয়োজন কৰিব আৰু এইটো কথা ইতিমধ্যেই পঞ্জিকাত উল্লেখ কৰা হৈছে আৰু ইতিমধ্যে কালপুৰুষ পঞ্জিকা অনুসৰি 26 ফেব্ৰুৱাৰী পুৱা 9:20 36 ছেকেণ্ডৰ পৰা আৰম্ভ হ'ব বুলি কৈছে আৰু 27 ফেব্ৰুৱাৰী 6:29 47 ছেকেণ্ডত শেষ হ'ব মহাশিৱৰাত্ৰি গতিকে ধুমধামেৰে মহাশিৱৰাত্ৰি আয়োজন কৰা হয় আমি সকলোতে দেখিছোই ইতিমধ্যে যিখিনি আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাশিৱৰাত্ৰি যথেষ্ট ধুমধামেৰে আয়োজন কৰা হয় আৰু এইখিনি সময়ত যিখিনি ক'ব বিচাৰিছো কিছু টেকনিক্যালি ফল্ট আহিছিল আমাৰ গতিকে 26 নে 27 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি যেনেদৰে আয়োজন কৰাৰ চিন্তা চৰ্চা কৰা হৈছে তাক লৈ যিখিনি কিছুমান ৰাইজ বিভ্ৰান্তিত আছিল গতিকে আপোনালোকে কোনটো ডেটত বা কোনটো দিনাখন কোনখিনি পহৰত এই শিৱৰাত্ৰি পালন কৰিব আপোনালোকে আমাক জনাব পাৰে মই ইতিমধ্যে জনাইছো পঞ্জিকাত উল্লেখ কৰা হৈছে ইতিমধ্যে যে যিখিনি সময় আছে বিশেষ গুৰুত্ব আছে এই বিশেষ গুৰুত্বখিনি বৈদিক পৰম্পৰা অনুসৰি যেনেকৈ শুক্লা পক্ষৰ চতুৰ্দশী তিথিত প্ৰতি বছৰে মহাশিৱৰাত্ৰি আয়োজন কৰা হয় ঠিক কিন্তু মই কৈছো যে 26 ফেব্ৰুৱাৰীৰ তাৰিখৰ পুৱা 11:08 পৰা এই সময়খিনি আৰম্ভ হ'ব আৰু ফাগুন মাহৰ শুক্লা পক্ষৰ চতুৰ্দশী তিথি 27 ফেব্ৰুৱাৰীত 8:54 বজাত শেষ হ'ব গতিকে নিশ্চিত কাল আছে পূজাৰ সময় 27 ফেব্ৰুৱাৰী নিশা 12:15 পৰা 1 বজালৈ এই সময়খিনিৰ ভিতৰত হ'ব আৰু 4টা ঘণ্টা আছে ইতিমধ্যে জনাইছো মই যে প্ৰথম পহৰ যেটো ধৰ্ম প্ৰতিনিধিত্ব কৰে যেটো সন্ধিয়া 6:29 বজাৰ পৰা 9:36 বজালৈ হ'ব দ্বিতীয় পহৰ যেটো অৰ্থক প্ৰতিনিধিত্ব কৰে হেতু 26 ফেব্ৰুৱাৰীত নিশা 9:36 বজাৰ পৰা 12:39 বজালৈ হ'ব তৃতীয় পহৰ যেটো পূজাক প্ৰতিনিধিত্ব কৰে যেটো 27 ফেব্ৰুৱাৰী ৰাতি 12:39 পৰা পুৱা 3:45 লৈকে চলিব আৰু চতুৰ্থ ঘণ্টা যোনটো মুখ্য প্ৰতিনিধিত্ব কৰে হেতু 27 ফেব্ৰুৱাৰী পুৱা 3:45 বজাৰ পৰা 6:50 লৈকে চলিব তাৰ পিছত মহাশিৱৰাত্ৰি শেষ হ'ব ইতিমধ্যে সমগ্ৰ দেশত বিভিন্ন প্ৰান্তে প্ৰান্তে মহাশিৱৰাত্ৰিৰ বিষয়ক আৰম্ভ কৰা হৈছে এই সময়সূচী মিলাই পেলাই জ্যোতিষসকলেও এই কথাটো কৈছে যে আৰম্ভ কৰক কিন্তু এই নীতি নিয়মখিনিৰ মাজেৰে হ'ব লাগে আৰু বিগত বৰ্ষতো আমি দেখিছিলোঁ দুটা দিনক লৈ ৰাইজ কৰবাত নহয় কৰবাত বা ভক্তসকল বিভ্ৰান্তিত আছিল যে কোনটো ডেটত তেওঁলোকে মহাদেৱক আৰাধনা কৰিব কোনটো ডেটত তেওঁলোকে মহাশিৱৰাত্ৰি পাতিব বা কেনেকৈ তেওঁলোকে শৰাই দিব বা নীতি নিয়মখিনি কৰিব কিন্তু এবাৰ আগতীয়াকৈ আমাৰ ফালৰ পৰা জনোৱা হৈছে বা ইতিমধ্যেই উল্লেখ কৰা হৈছে পঞ্জিকাত সকলো কথা যে দুটা দিনকৈ পৰিছে কিন্তু তথাপিও এই 26 তাৰিখৰ দিনটোতেই যথেষ্ট সময় আছে কাৰণ এই 27 তাৰিখৰ দিনটোত বেছি সময় নাথাকে কাৰণ পুৱা প্ৰায় 6:50 মহাশিৱৰাত্ৰি শেষ হ'ব যদি কোনোবাই পাতিব বিচাৰে তেন্তে সেই পুৱাৰ ভাগতে মহাশিৱৰাত্ৰি শেষ কৰিব লাগিব গতিকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আমি মন্দিৰ কিছুমানৰ পৰাও আমি তথ্য পাইছো যে সকলোৱে 26 ফেব্ৰুৱাৰীৰ দিনটোতেই কিন্তু মহাশিৱৰাত্ৰি পালন কৰিব আৰু কোনোবাই যদি কৰে তেন্তে 27 ফেব্ৰুৱাৰী সেই শেষৰ যোনটো পহৰ আছে মুখ্য পহৰ বুলি কয় যেটো সময় থাকিব পুৱা 3:45 বজাৰ পৰা 6:50 লৈকে এই সময়খিনিৰ ভিতৰত মহাশিৱৰাত্ৰি আয়োজন কৰিব আৰু এবাৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীতো বিভিন্ন স্থানত মহাশিৱৰাত্ৰি আয়োজন কৰা হ'ব শিৱসাগৰৰ কথা সুকিয়া শিৱসাগৰত যেহেতু তাতে শিৱদৌলত মেলা হ'ব আৰু তাত আগৰে পৰা বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিদেশৰ পৰা যথেষ্টসকল ভক্ত আহিব গতিকে তাত উখল মাখল পৰিৱেশ তেওঁলোকেও সেই জনাইছে যে এবাৰো যি পূৰ্বৰ দৰে চতুৰ্দশী তিথি দুটাকৈ পৰিছে দুটা দিনত পৰিছে গতিকে সেই তিথি মিলাই ৰাইজৰ সুবিধাৰ্থে ভক্তগণৰ সুবিধাৰ্থে তেওঁলোকে মহাশিৱৰাত্ৰি আয়োজন কৰিব আৰু কৈছো ইতিমধ্যে আৰু সেইদিনাখনেই মহাকুম্ভ মেলাৰো অন্ত পৰিব 26 ফেব্ৰুৱাৰীৰ দিনটোত গতিকে এক উখল মাখল পৰিৱেশ আৰু মহাকুম্ভত এবাৰ এই 26 ফেব্ৰুৱাৰীৰ দিনটোত যথেষ্ট ভক্তৰ সমাগম ঘটিব কাৰণ শেষৰটো দিন হ'ব পবিত্ৰ ত্ৰিবেণী সংগমত সকলোৱে স্নান কৰিব আৰু মহাদেৱক সকলোৱে আৰাধনা কৰিব আৰু জনাইছো যে সকলোৱে জানে পৰম্পৰা অনুসৰি হিন্দু ধৰ্মত শিৱ আৰু পাৰ্বতীৰ এই বিবাহৰ দিনটোতে এই দিন মহাশিৱৰাত্ৰিটো পালন কৰা হয়
যথেষ্ট গুৰুত্ব আছে শিৱ পূজা ভাগৰ আৰু ভক্তৰে ৰখি থাকে শিৱৰাত্ৰি দিনটোৰ বাবে যে তেখেতক কেনেদৰে আৰাধনা কৰিব পাৰি আৰু শাস্ত্ৰ অনুযায়ী যি 4 ঘণ্টা পূজা নিৰ্ধাৰিত কৰা হয় 4টা সময় নিৰ্ধাৰণ কৰা হয় 4টা ধৰ্ম অৰ্থ কাম আৰু মুখ্য যিকেইটা প্ৰতিনিধিত্ব কৰে এইকেইটা সময়তে কিন্তু মহাদেৱক আৰাধনা কৰে সকলো ভক্তই আৰু এইবাৰো ব্যতিক্ৰম নহব কিন্তু পূৰ্বৰ দৰে 2টা দিন হোৱাৰ বাবে কৰবাত নহয় কৰবাত ভক্তসকল তেওঁলোক ভাবিছিলে যে কোনটো তাৰিখত প্ৰকৃততে শিৱ পূজা ভাগ কৰিলে ভাল হয় কিন্তু পঞ্জিকাৰ মতে বা যিসকল জ্যেষ্ঠ জ্যোতিষী আছে যিসকলে বিজ্ঞ হয় তেওঁলোকে জনোৱা মতে 26 ফেব্ৰুৱাৰীৰ দিনটোত আপোনালোকে অধিক সময় লাভ কৰিব আৰু তাত 3টা প্ৰহৰ আপোনালোকে লাভ কৰিব এটা প্ৰহৰহে গৈ পেলাই কিন্তু 27 তাৰিখৰ দিনটোত পৰিছে যোনটো আমি মুখ্য বুলি কম হেতু 27 ফেব্ৰুৱাৰী পুৱা 3:45 বজাৰ পৰা পুৱা 6:50 বজালৈকে থাকিব গতিকে জনালো মহাশিৱৰাত্ৰি আয়োজন কৰাৰ দিন ক্ষণ আৰু সকলোৱে উৎসুকতাৰে বাছাই থাকে মহাশিৱৰাত্ৰি কেতিয়া 26 নে 27 ফেব্ৰুৱাৰীত গতিকে দুইটা দিনতে তিথি আছে আপোনালোকে নিজৰ সময় মিলাই মহাদেৱক আৰাধনা কৰক আৰু ইতিমধ্যে জনাইছো সময়খিনি আমি জনালো সেই সময়মতে আপোনালোকে আগবাঢ়িব পাৰে ধন্যবাদ